নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰাচীন কালৰ পৰাই মহিলাসকলক বা ছোৱালীসকলক ঘৰৰ লক্ষ্মী স্বৰূপ বুলি মানি অহা হৈছে। মনা যায় যে এগৰাকী মহিলাই ইচ্ছা কৰিলে এখন ঘৰ স্বৰ্গ কৰি তুলিব পাৰে আৰু যিকোনো এখন ঘৰ ধ্বংস কৰিও পেলাব পাৰে। আমাৰ শাস্ত্ৰত ছোৱালী আৰু বোৱাৰীসকলৰ কিছুমান অভ্যাস আৰু কিছুমান স্বভাৱৰ বিষয়ে কোৱা আছে, যাৰ ফলত তেওঁ দৰিদ্ৰ ঘৰকো ধনী কৰি তুলিব পাৰে। আৰু কিছুমান অভ্যাসৰ কথা কোৱা আছে যি অভ্যাস ছোৱালীসকলৰ থাকিলে ঘৰত সুখ শান্তি বিৰাজ হয়, ঘৰত সফলতা নামি আহে আৰু স্বামীৰ উন্নতি বৃদ্ধি পাবলৈ ধৰে, পিতৃ মাতৃৰো উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ কিছুমান অভ্যাস আৰু কিছুমান স্বভাৱৰ কথা। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এখন ঘৰৰ সুখ শান্তি এনেগৰাকী মহিলাৰ ওপৰত নিৰ্ভৰ কৰে যি মহিলাই ঘৰৰ সকলো কাম কৰে আৰু পৰিয়ালৰ সকলোকে নজৰ ৰাখিব পাৰে। এনে কিছুমান কাম আছে, এই কাম কেতিয়াও মহিলাসকলে কৰিব নালাগে। যদি এই কাম মহিলাসকলে কৰে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব। সেইকাৰণে বিশেষকৈ মহিলাসকলে এনে কিছুমান কামৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই মংগলময়। যদি এই কাম আপোনালোকে নকৰে তেনেহ'লে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে ভুলতে কৰে তেনেহ'লে একো নাই, কিন্তু জানি শুনি যদি এই কাম আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পাপ লাগিব। ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাবলৈ ধৰিব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনাৰ ঘৰৰ মহিলাই ঘৰৰ দুৱাৰ দলিত বহি ভোজন কৰে তেনেহ'লে ইয়াৰ ফলত সেই ঘৰ ধ্বংস হৈ পৰিবলৈ ধৰিব। হিন্দু শাস্ত্ৰৰ অনুসৰি এনে কৰাটো বহু অশুভ বুলি মনা যায়। এই জেগা দিয়েই শুভ শক্তিৰ আগমন হয় আৰু এই জেগা দিয়েই মা লক্ষ্মী আমাৰ ঘৰলৈ প্ৰৱেশ কৰে। যদি সেই জেগাত বহি ভোজন কৰা হয় তেনেহ'লে ভোজনকো অপমান কৰা হ'ব, লগতে আপোনাৰ ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত কষ্ট বৃদ্ধি পাবলৈ ধৰিব, দুখ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰচুৰ পৰিমাণে অশান্তি আহিবলৈ ধৰিব। ঘৰত অকাল মৃত্যু ঘটিব পাৰে আৰু ঘৰৰ পৰা সকলো ভাল শক্তি দূৰ হৈ পৰিব বা ভাল শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। সেইকাৰণে ঘৰৰ দুৱাৰদলিত বহি কেতিয়াও ভোজন কৰিব নালাগে বা যিকোনো বস্তু আমি কেতিয়াও দুৱাৰদলিত বহি খাব নালাগে। যি ঘৰৰ মহিলাই ৰাতিপুৱা ঘৰ ঝাৰু নামাৰি ভাটিবেলা বা দুপৰীয়াৰ সময়ত ঘৰ ঝাৰু মাৰে বা ৰাতি যদি ঘৰ ঝাৰু মাৰে তেনে ঘৰত অতি সোনকালে দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰে। সেইকাৰণে এই অভ্যাস আজিয়ে আপোনালোকে ত্যাগ কৰক। ৰাতিপুৱা উঠিয়েই ঘৰ সুন্দৰকৈ ঝাৰু মাৰিব লাগে, তাৰপিছত আপোনালোকে গা পা ধুই তুলসী গছত পানী অৰ্পণ কৰিব লাগে বা সূৰ্যদেৱকো পানী অৰ্পণ কৰিব পাৰে। এনে নকৰি যদি আপোনালোকে গা ধুই ঘৰত খোৱা বোৱা কৰে নাইবা আপোনালোকে ঘৰ ঝাৰু নামাৰি যদি দুপৰীয়াৰ সময়ত ঝাৰু মাৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত কেতিয়াও শুভ প্ৰভাৱ নপৰিব। তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰিব। তেনে ঘৰত সদায় দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব। এনে ঘৰত সদায় দুখ কষ্ট আৰু বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে এই অভ্যাস আপোনালোকে আজিয়ে ত্যাগ কৰাটো মংগলময়। যদি আজিয়ে আপোনালোকে এই অভ্যাস ত্যাগ নকৰে তেনেহ'লে আপোনালোকৰ ঘৰো ধ্বংস হৈ পৰিব পাৰে। আপোনাৰ ঘৰৰ মহিলাই যদি চৌকাৰ ওপৰত জোঠা বাচন ৰাখে বা ৰাতি যদি ভাত পানী খাই জোঠা বাচন চৌকাৰ ওপৰতে থৈ দিয়ে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। তেনে ঘৰত বেয়া শক্তি অতি সোনকালে আকৰ্ষিত হৈ পৰিব আৰু সেই ঘৰৰ ওপৰত সেই বেয়া শক্তিৰ প্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত দুখ আৰু দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে ৰাতি কেতিয়াও আপোনালোকে ভাত খাই বা যিকোনো বস্তু খাই জোঠা বাচন কেতিয়াও চৌকাৰ ওপৰত ৰাখিব নালাগে। আপোনালোকে পাৰে যদি ধুই কৰি চাফা কৰি ৰাখিব পাৰিব, কিন্তু এনেকৈ আপোনালোকে জোঠাকৈ নাৰাখিব। ৰাখিব লগা হ'লেও সেই চৌকাৰ পৰা নমাই বেলেগকৈ আপোনালোকে ৰাখিব, কিন্তু চৌকাৰ ওপৰতে কেতিয়াও আপোনালোকে নাৰাখিব। ইয়াৰ বাহিৰেও ঘৰৰ শোৱাৰ ৰুমতো কেতিয়াও জোঠা বাচন ৰাখি আমি ৰাতি শুই যাব নালাগে। এনে যদি আপোনালোকে কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব আৰু ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব।
যি ঘৰৰ মহিলাই ঝাৰুত ভৰি লগাই বা ঝাৰুডাল ভৰিৰে গোৰ মাৰি দিয়ে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। সেইকাৰণে ঝাৰুডালক আমি সদায় সন্মান কৰিব লাগে আৰু ঝাৰুডাল সদায় এনেকুৱা জেগাত আমি ৰাখিব নালাগে য'ত সদায় আমি বা ৰেগুলাৰ আমি অহা যোৱা কৰি থাকোঁ। ৰেগুলাৰ অহা যোৱা কৰাৰ ৰাস্তাৰ গুৰিত কেতিয়াও আমি ঝাৰুডাল ৰাখিব নালাগে। ইয়াৰ বাহিৰেও বিচনা তলত আমি ঝাৰু ৰাখিব নালাগে। ইয়াৰ বাহিৰেও ঘৰৰ মুখ্য দুৱাৰৰ ওচৰতো আমি ঝাৰু ৰাখিব নালাগে। ঝাৰুডাল অলপ লুকুৱাই ৰাখিব লাগে। আমি অহা যোৱা কৰাৰ লগতে যাতে ঝাৰুডাল দেখা নাপাওঁ তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগে। বা ঘৰৰ বাহিৰৰ কোনো মানুহ যদি আপোনালোকৰ ঘৰলৈ আহে তেনেহ'লে আহিয়ে যাতে ঝাৰুডাল দেখা নাপায় তাৰ প্ৰতি আমি বিশেষকৈ লক্ষ্য ৰাখিব লাগে। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। মনা যায় যে এনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। মা লক্ষ্মীক অপমান কৰাৰ ফলত তেনে ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে ঘৰত অকাল মৃত্যু ঘটিবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। যি ঘৰৰ মহিলাই পাকঘৰত জোঠা বাচন ৰাখি ৰাতি শুই যায় সেই ঘৰত দৰিদ্ৰতা অহাটো নিশ্চিত। আপোনালোকে এই ভুল কেতিয়াও নকৰিব। যদি আপোনালোকে পাৰে তেনেহ'লে ৰাতিয়েই বাচন ধুই তাৰপিছতে শুবলৈ চেষ্টা কৰিব। যদি জোঠা বাচন পাকঘৰতে থৈ দিয়ে সেই জোঠা বাচনৰ ওপৰত বেয়া শক্তি অতি সোনকালে আকৰ্ষিত হৈ পৰিব আৰু পিছদিনা যেতিয়া আপোনালোকে সেই বাচনতে আহাৰ গ্ৰহণ কৰিব সেই আহাৰৰ লগত আপোনাৰ ভিতৰলৈ বেয়া শক্তি সোমাই পৰিব, যাৰ ফলত আপোনাৰ শৰীৰৰ ওপৰত সেই বেয়া শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰাৰ উপৰিও আপোনালোকৰ পৰিয়ালৰ ওপৰতো সেই বেয়া শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব, ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব আৰু বেয়া শক্তি ঘৰত সোমাই পৰাৰ ফলত আপোনালোকৰ ঘৰত সদায় অশান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু মা লক্ষ্মীৰ কৃপা তেনে মানুহৰ ওপৰত কেতিয়াও নপৰিব। সন্ধ্যা লগাৰ পিছত বা বেলি মাৰি যোৱাৰ পিছত নাইবা ঘৰত ধূপ ধূনা জ্বলোৱাৰ পিছত কেতিয়াও আমি ঘৰত ঝাৰু মাৰিব নালাগে। যদি আপোনালোকে ভুলতে ঝাৰু মাৰে বা কোনোবা কাৰণত যদি আপোনালোকে ঝাৰু মাৰিব লগা হয় ঘৰত তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। ঝাৰু সুন্দৰকৈ আপোনালোকে মাৰিব, কিন্তু ঝাৰু মৰাৰ পিছত যিখিনি জাবৰ ওলাব বা যিখিনি লেতেৰা ওলাব সেইখিনি কেতিয়াও আপোনালোকে বেলি মাৰি যোৱাৰ পিছত ঘৰৰ পৰা বাহিৰত পেলাই নিদিব। সেইখিনি ঘৰৰ কোনো এটা চুকত ৰাখি থ'ব। পিছদিনা যেতিয়া আকৌ আপোনালোকে ৰাতিপুৱা ঝাৰু মাৰিব সেই ঝাৰুৰ লগতে আপোনালোকে সেই জাবৰখিনি পেলাব। যদি ৰাতিয়ে সেই জাবৰখিনি পেলাই দিয়ে সেই জাবৰৰ লগতে ভাল শক্তিও আপোনালোকৰ ঘৰৰ পৰা বাহিৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব আৰু ভাল শক্তি আপোনালোকৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব। যি ঘৰৰ মহিলাই ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই সপ্তাহত এবাৰ হ'লেও ঘৰ মোচে তেনে ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে। তেনে ঘৰৰ মানুহৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে আৰু তেনে ঘৰৰ মানুহৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে, সকলো কামতে তেওঁলোক আগুৱাই যাব পাৰে আৰু ঘৰখন পবিত্ৰ হৈ থাকে। ঘৰ পবিত্ৰ হৈ থাকিলে মা লক্ষ্মীৰ লগতে সকলো দেৱ দেৱীয়ে আপোনালোকৰ ঘৰলৈ আগমন কৰিব। সেইকাৰণে ঘৰখন আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু ঘৰ মোচাৰ পানীত অকণমান নিমখ মিহলাই ঘৰ মচিব লাগে। দৈনিক যদি মচিব নোৱাৰে তেনেহ'লেও সপ্তাহত এদিন আপোনালোকে মচিবলৈ চেষ্টা কৰিব। এনে কৰিলে মা লক্ষ্মী আনন্দিত হৈ থাকিব আৰু মা লক্ষ্মী আনন্দিত হৈ থকাৰ ফলতেই আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ঘৰৰ সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। যি ঘৰৰ মহিলাই দুৱাৰত ভৰি লগাই বা ভৰি দি দুৱাৰ মাৰে বা যিকোনো ক্ষেত্ৰত আপোনালোকে দুৱাৰত ভৰি লগাই তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে মা লক্ষ্মীৰ খং উঠি আহিব। যদি আপোনাৰ ঘৰত এনে হৈ আছে তেনেহ'লে আজি এই অভ্যাস আপোনালোকে বন্ধ কৰক। যদি আপোনালোকে দুৱাৰ ভৰি দি মাৰে বা ভৰি যদি দুৱাৰত বাৰে বাৰে লগাই তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি গুচি যাব। মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী তেনে ঘৰ এৰি গুচি যাব, যাৰ ফলত তেনে ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ অশান্তি আহিবলৈ ধৰিব। যিমান চেষ্টা কৰিলেও ঘৰত সুখ শান্তি নাহিব আৰু যিমান কষ্ট কৰিলেও ঘৰত অৰ্থ আপোনালোকে উপাৰ্জনৰ বাট বিচাৰি নাপাব আৰু অৰ্থ জমা কৰিব নোৱাৰিব। অৰ্থ কেনি খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। সেইকাৰণে দুৱাৰত আপোনালোকে ভুলতো ভৰি নলগাব বা ভৰি দি কেতিয়াও আপোনালোকে দুৱাৰ নামাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।